এই 11 জনক যোৱা ৰাতি গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা নিশা আমি অপাৰেশ্যন প্ৰতিঘাত যিটো আমি আগতে অপাৰেশ্যন প্ৰঘাত চলাইছিলোঁ, এতিয়া অপাৰেশ্যন প্ৰঘাত আপোনালোকে সকলোৱে জানে। অপাৰেশ্যন প্ৰঘাতৰ এনেও আমাৰ এই যিটো আমাৰ উত্তৰ পূব অঞ্চলত আৰু বিশেষকৈ অসমত আমি অসম পুলিচে স্পেচিয়েল টাস্ক ফ'ৰ্চে জিহাদী এক্টিভিটিজৰ ওপৰত, জিহাদী কাৰ্যকলাপৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখি আহিছোঁ। অপাৰেশ্যন প্ৰঘাতৰ পাছত আমাৰ সেই কামখিনি শেষ হৈ যোৱা নাই। এয়া কাম অহৰ্নিশে চলি থাকিব, অহৰহ চলি থাকিব। শেহতীয়াকৈ আমি যিখিনি তথ্য পালোঁ, সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত অসমত উত্তৰ পূব অঞ্চলত আমাৰ যিখিনি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলি আছে, আমাৰ এই অঞ্চলটোত আমাৰ অশান্ত কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলি আছে। গতিকে আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চিৰ লগত যোগাযোগত থাকি আমি কাম কৰি আছিলোঁ। আৰু আমি যেতিয়া কংক্ৰিট আমি সেই গোটেই যিখিনি আমি তথ্য পাইছিলোঁ, সেই তথ্যখিনিৰ বিশ্লেষণৰ পাছত আমি যোৱা নিশা আমি এটা অপাৰেশ্যন চলাইছিলোঁ, এটা অভিযান চলাইছিলোঁ। সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিলে। অসমৰ বৰপেটা জিলা, চিৰাং জিলা, বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিলে। সেই অপাৰেশ্যনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই 11টা মৌলবাদীৰ 10টা অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাত। এই যিটো মৌলবাদী সংগঠন, এই মৌলবাদী সংগঠনটোৱে বাংলাদেশৰ নিৰ্দেশত কাম কৰে। সম্পূৰ্ণ বাংলাদেশৰ নিৰ্দেশত কাম কৰি ইয়াত মৌলবাদৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছে। আৰু এই মৌলবাদী সংগঠনটোৱে যিটো আৰ্মড জিহাদ, অস্ত্ৰ শস্ত্ৰৰে তেওঁলোকে এই জিহাদ চলাব খোজে, কেৱল মুখৰ বা কথাৰে নহয়। গতিকে যিটো আৰ্মড জিহাদ যিটো চলিছে, লগতে তেওঁলোকে এটা ডিজিটেল জিহাদ চলাই আছে। আৰ্মড জিহাদ আৰু ডিজিটেল জিহাদ তেওঁলোকে চলাই আছিলে। গতিকে সেই ক্ষেত্ৰত আমি যোৱা নিশা এই অভিযান চলাই এই 11টাকৈ মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা বিভিন্ন আমি মেটেৰিয়েল আমি জব্দ কৰিছোঁ, আমি চিজ কৰিছোঁ। আৰু অসমৰ বাহিৰেও আন বিভিন্ন ঠাইত, অসমৰ লগতে অসমৰ বাহিৰৰো আন বিভিন্ন ঠাইত এই মৌলবাদী সংগঠনৰ নেটৱৰ্ক আছে। সেইখিনিৰ কাৰণে আমি সেই সংশ্লিষ্ট ৰাজ্যৰ আৰক্ষীৰ লগত আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ লগত আমি যোগাযোগত আছোঁ। আমি তেওঁলোকৰ লগত সমন্বয় ৰাখি আমি এই কামখিনি আমি কৰিবলৈ আমি চলাই আছোঁ।